নমস্কাৰ খাৰাংখৰ মজিয়ালে আপোনালোকক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সমাজ ৰাজনৈতিক গতিবিধি আপোনালোকৰ সকলোৰে জ্ঞাত যোৱা 5 আগষ্টৰ পৰা আৰম্ভ হোৱা এক অস্থিৰ পৰিস্থিতি ক্ৰমাৎ অস্থিৰতম অৱস্থালৈ গতি কৰিছে কিবা অদ্ভুত কাৰণত কোনো কাৰণ নোহোৱাকৈ বাংলাদেশৰ সেনাবাহিনীয়ে মেঘালয় বাংলাদেশ সীমান্তত এতিয়া ড্ৰোনৰে বিচৰণ কৰিছে মেঘালয় চৰকাৰৰ গৃহমন্ত্ৰীয়ে আজি এক বিজ্ঞপ্তিযোগে জনাইছে যে মেঘালয়ৰ দুটা বিশেষ অঞ্চলত চহৰা আৰু চেলা আপোনালোকে ভালদৰে জানে চেৰাপুঞ্জিৰ ওচৰৰ ডাউকি আৰু চেৰাপুঞ্জি এই অঞ্চলগিটাৰ পৰা নোমেন্স ল্যান্ডৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত বাংলাদেশৰ প্ৰতিৰক্ষা দপ্তৰৰ ড্ৰোন বিমানে বিচৰণ কৰিছে এটো এটা অদ্ভুত ঘটনা কি কাৰণতনো ভাৰত সীমান্তত এই সক্ৰিয়তা বাংলাদেশে অব্যাহত ৰাখিছে তাক বুজাটো টান মেঘালয়ৰ লগত 413 কিলোমিটাৰ পথ বাংলাদেশৰ সীমান্ত আৰু অসমৰ লগতো আছে নদীপথ সহ দীঘলীয়া সীমান্ত আমি নাজানো প্ৰতিৰক্ষা দপ্তৰে এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে অথবা কি ধৰণে এই কথা পৰ্যালোচনা কৰি আছে পৰ্যবেক্ষণ কৰি আছে কিন্তু বাংলাদেশ দেশখন এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল 2022 চনত আপোনালোকৰ মনত পৰিব বাংলাদেশ ভ্ৰমণ কৰি আহি মই এক সাৰাংশ প্ৰস্তুত কৰিছিলো আৰু সেই সাৰাংশত মই দেখুৱাইছিলো যে বাংলাদেশত কিদৰে দ্ৰুতগতিত উন্নয়নৰ এটা পোহাৰ মেলিছে উন্নয়ন ইমান দ্ৰুতগতিত হৈছে আৰু বিশেষকৈ চীনৰ কোনো ধৰণৰ সহায় নলোৱাকৈ বা চীনৰ সহায়ক অস্বীকাৰ কৰিও বাংলাদেশে উন্নতিৰ শিখৰত আগবাঢ়ি গৈ আছিল কিন্তু হঠাৎ যি পথ পৰিৱৰ্তন হ'ল 5 আগষ্টত তাৰ পাছৰে পৰা বাংলাদেশৰ ৰখাতল যাত্ৰা আৰম্ভ হৈছে আৰু আজি বাংলাদেশৰ এই ৰখাতল যাত্ৰাৰ সামান্য আভাস আপোনালোকক মই দিব খুজিছো কাৰণ বাংলাদেশৰ সমাজ ৰাজনৈতিক গতিবিধি অসমীয়া দৰ্শকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ সুবুৰীয়া দেশ আৰু বহুত কাৰণ আছে আহক গ্ৰাফিক্সত দেখিব কালি 16 ডিসেম্বৰ দিনটো আছিল বাংলাদেশৰ স্বাধীনতা দিৱস যিটোক তেওঁলোকে বিজয় দিৱস বুলি কয় 1971 চনৰ 16 ডিসেম্বৰত বাংলাদেশ নামৰ দেশখনৰ জন্ম হৈছিল 16 ডিসেম্বৰৰ পুৱা 4:15 পাকিস্তানৰ জেনাৰেল নিয়াজিৰ নেতৃত্বত 93,000 পাকিস্তানী সৈনিকে আত্মসমৰ্পণ কৰিছিল ভাৰতীয় সেনাবাহিনী আৰু বাংলাদেশ মুক্তি বাহিনীৰ সন্মুখত 16 ডিসেম্বৰত পূৰ্বৰ দৰে বাংলাদেশত উদযাপিত হৈছে স্বাধীনতা দিৱস অথবা বিজয় দিৱস এইবাৰ কিন্তু বাংলাদেশৰ বিজয় দিৱসৰ চেহেৰা বেলেগ দেশৰ অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপ্ৰধান যাক ৰাষ্ট্ৰৰ উপদেষ্টা বুলি কোৱা হৈছে মোহাম্মদ ইউনুছে এবাৰো নাম নললে শেখ মুজিবুৰ ৰহমানৰ এটো বৰ আচৰিত কথা যে বিজয় দিৱসৰ দিনা জাতিৰ পিতৃপুৰুষ শেখ মুজিবুৰ ৰহমানৰ নাম নললে মোহাম্মদ ইউনুছে আপুনি কল্পনা কৰকচোন ভাৰতৰ স্বাধীনতা দিৱস উদযাপন হৈছে আৰু প্ৰধানমন্ত্ৰীয়ে এবাৰো মহাত্মা গান্ধীৰ নাম লোৱা নাই এই কথাটো আপুনি কল্পনা কৰিব পাৰেনে ঠিক তেনে এক পৰিস্থিতি আজি বাংলাদেশত বিদ্যমান বংগবন্ধু অভিধাৰে পৰিচিত আৰু বাংলাদেশৰ পিতৃপুৰুষ শেখ মুজিবুৰক এবাৰো স্মৰণ কৰা নহল 1971 চনৰ 9 মাহৰ যুদ্ধত পাকিস্তানী সেনাই বাংলাদেশৰ জনগণৰ ওপৰত দানৱীয় অত্যাচাৰ চলাইছিল 30 লক্ষ বাংলাদেশী নাগৰিকক পাকিস্তানী সেনাই হত্যা কৰিছিল ঢাকা ইউনিভাৰ্চিটিৰ অধ্যাপক আৰু ছাত্ৰ নিশ্চিহ্ন কৰি দিয়া হৈছিল কোৱা হৈছিল যে বাংলাদেশত মেধা বিলুপ্তিৰ অভিযান চলিছে ইউনিভাৰ্চিটিৰ এজন অধ্যাপকক জীয়াই ৰখা নাছিল পাকিস্তানী সেনাই মেধা বিলুপ্তিৰ প্ৰচেষ্টা চলিছিল বুলি এই অভিযোগ অনা হৈছিল 30 লক্ষ বাংলাদেশীৰ ৰক্তৰ বিনিময়ত বাংলাদেশৰ জন্ম হৈছিল
লক্ষ লক্ষ মহিলাক পাকিস্তানী সেনা আৰু ৰাজাকাৰে বলাৎকাৰ কৰিছিল 53 বছৰৰ পিছত 54 সংখ্যক স্বাধীনতা দিৱসত মহম্মদ ইউনুছে এবাৰো পাকিস্তানৰ এই অত্যাচাৰৰ কথা উল্লেখ নকৰিলে মহম্মদ ইউনুছে 1971 চনৰ 9মহীয়া যুদ্ধত ভাৰতৰ যি ঐতিহাসিক অৱদান তাকো এবাৰো স্বীকৃতি নিদিলে এবাৰো মনত নেপেলালে এবাৰো স্মৰণ নকৰিলে এটো খুব গুৰুত্বপূৰ্ণ পৰিঘটনা মহম্মদ ইউনুছে পাকিস্তানৰ কথা কিয় উল্লেখ নকৰিলে কাৰণ বাংলাদেশ এতিয়া পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ বাংলাদেশৰ বৰ্তমান চৰকাৰৰ শত্ৰু ভাৰতবৰ্ষ জনগণৰ শত্ৰু নহয় মই আকৌ কৈছো যে বাংলাদেশৰ বৰ্তমান চৰকাৰৰ প্ৰধান শত্ৰু ভাৰতবৰ্ষ কিন্তু বাংলাদেশৰ জনগণৰ প্ৰধান শত্ৰু ভাৰতবৰ্ষ আজিও নহয় বাংলাদেশৰ বৰ্তমান চৰকাৰৰ বাবে আজি খলনায়ক ভিলেইন হৈ পৰিল শেখ মুজিবুৰ ৰহমান বাংলাদেশৰ বৰ্তমান চৰকাৰে হিন্দুক আক্ৰমণ কৰিবলৈ উদগনি দিছে মুখেৰে কৈ আছে চৰকাৰে হিন্দুৰ সুৰক্ষাৰ কথা কৈ আছে কিন্তু চৰকাৰ যিবোৰ শক্তিয়ে পৰিচালনা কৰিছে যেনে জামাত-ই-ইছলামী এই জামাত-ই-ইছলামীৰ উচতনিতেই হিন্দুৰ ওপৰত নিৰৱচ্ছিন্ন অত্যাচাৰ অব্যাহত আছে হিন্দু বাংলাদেশত সংখ্যালঘু পৃথিৱীত যি জাতিয়ে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলায় সংখ্যালঘুৰ সুৰক্ষাৰ কথা বিবেচনা নকৰে সেই জাতিক পৃথিৱীত সভ্য জাতি বুলি কোনো দেশে স্বীকৃতি নিদিয়ে আৰু ভাৰতবৰ্ষতো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় যদি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হয় সংখ্যালঘুৰ সুৰক্ষা যদি ৰাষ্ট্ৰই নিশ্চিত কৰিব নোৱাৰে সেই দেশক সেই ৰাষ্ট্ৰক কোনো সভ্য দেশ বুলি স্বীকৃতি নিদিয়ে বাংলাদেশৰ ক্ষেত্ৰতো সেই একেই কথা বিদ্যমান একেই পৰিস্থিতি বিদ্যমান সংখ্যালঘু হিন্দুৰ ওপৰত নিৰৱচ্ছিন্নভাৱে জামাত-ই-ইছলামীৰ উচতনিত চলিছে নিৰৱচ্ছিন্ন অত্যাচাৰ শেখ মুজিবুৰ ৰহমানৰ ছবি 16 ডিসেম্বৰৰ দিনা জ্বলাই দিয়া হল প্ৰতিমূৰ্তিটো আগতেই ভঙা হল এটাও প্ৰতিমূৰ্তি বাকি নাই বঙ্গবন্ধুৰ সমস্ত প্ৰতিমূৰ্তি হাতুৰিয়া কোবাই ভাঙি পেলোৱা হল সেই ছবি সাৰাংশত আপোনালোকে দেখিছিলে এতিয়া 16 ডিসেম্বৰ বিজয় দিৱসৰ দিনাও শেখ মুজিবুৰৰ ছবি জ্বলাই দিয়া হল আহক এবাৰ চাও पेट्रोल डालो मारो गिराई चलो नारे तकबीर नारे तकबीर সেয়া আছিল শেখ মুজিবুৰৰ প্ৰতিচ্ছবি জুইত জাহ দিয়াৰ ছবি কথা হল আপুনি ধ্বনিটো শুনিলেনে তেওঁলোকে শেখ মুজিবৰ ছবিখন জ্বলাই দি জয় বাংলাদেশ ধ্বনি দিয়া নাই বৰঞ্চ তেওঁলোকে আল্লাহু আকবৰ আৰু কিবা এটা ধ্বনি দিছে যিটো অস্পষ্ট অৰ্থাৎ তেওঁলোকে এটা ধৰ্মীয় ধ্বনি দিছে তেওঁলোক মৌলবাদীৰ কবলত পৰিছে তেওঁলোক মৌলবাদী ধৰ্মীয় জেহাদীৰ কবলত পৰিছে এই কথা একেবাৰে নিশ্চিত তাৰ মাজতে কালি 16 ডিসেম্বৰত যিটো সৰকাৰি অনুষ্ঠান আছিল সৰকাৰি অনুষ্ঠানত যেতিয়া মুক্তি যুঁজাৰুসকলৰ প্ৰতি যেতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল তাত শেখ হাসিনাৰ দলৰ আওয়ামী লীগৰ কেইজনমান মানুহে সাহস কৰি কোনেও গম নোপোৱাকৈ বিজয় দিৱসত মুক্তি যুঁজাৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কালিৰ এইখন ছবি বাংলাদেশৰ কাকতত প্ৰকাশ পাইছে আহক সেই ছবিখন চাই লওঁ গোপনে কেনেকৈ শেখ হাসিনাৰ পুষ্পাঞ্জলি আহি ঢাকাত পৰিলহি
বিজয় দিৱস লিখা আছে, মহান বিজয় দিৱস লিখা আছে আৰু শ্বেখ হাছিনা আওয়ামী লীগৰ সভাপতি নজরদারি এড়িয়ে বাংলাদেশ সাভারের জাতীয় স্মৃতিসৌধে দলের সভানেত্রী শেখ হাসিনার পক্ষে ফুলের স্তবক দিচ্ছেন আওয়ামী লীগের কয়েকজন। আওয়ামী লীগৰ কেইজনমানে আহি পেলাই মনে মনে সকলোৰে অজ্ঞাতে এই কামটো কৰি গ'ল, অৰ্থাৎ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অব্যাহত থাকিল। আহক গ্ৰাফিক্সত দেখিব। প্ৰথম ভাগ 5 আগষ্টত হাছিনাৰ দেশ ত্যাগৰ পাছৰে পৰা 20 আগষ্ট পৰ্যন্ত এই 15 দিনত নিৰ্বিচাৰ অত্যাচাৰ আৰু দেশজুৰি অৰাজকতা। দ্বিতীয় ভাগ ইউনুছ চৰকাৰৰ শাসনকালত ছেপ্টেম্বৰ মাহৰ পৰা বৰ্তমান সময়লৈকে এইটো হৈছে দ্বিতীয় অংশ। তৃতীয় অংশ ভাৰতবৰ্ষত আৰু অন্যান্য দেশত কিছুমান ভুৱা ভিডিঅ' প্ৰচাৰ হৈছে। এই ভুৱা ভিডিঅ'বিলাকত হিন্দুৰ ওপৰত সাংঘাতিক অত্যাচাৰ চলোৱা বুলি অপপ্ৰচাৰ চলোৱা হৈছে। কিছুমান অতিৰঞ্জিত বাতৰি প্ৰচাৰ কৰা হৈছে ভুৱা ভিডিঅ'বিলাকৰে, যাতে ভাৰতত থকা বা পৃথিৱীৰ অন্যান্য দেশত থকা হিন্দুসকলক অতিৰঞ্জিত বাতৰিৰে প্ৰৰোচিত কৰিব পৰা যায়। এই তিনি ধৰণৰ ভাগ আছে বাতৰিৰ। মই এটা এটাকৈ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম। গ্ৰাফিক্সত দেখিব। বাংলাদেশৰ সমকাল কাকতে 5 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত ঘটা 296টা ঘটনা তদন্ত কৰিছে হিন্দু নিৰ্যাতনৰ, আৰু এই 296টা ঘটনাৰ 135টা ঘটনা সত্য প্ৰমাণিত হৈছে যে হিন্দুৰ ওপৰত সঁচাকৈয়ে অত্যাচাৰ চলিছে। সংখ্যালঘু ছাত্ৰৰ সংগঠন বাংলাদেশ ছাত্ৰ ঐক্য পৰিষদৰ মতে এই সময়ছোৱাত 49জন শিক্ষকক চাকৰি ত্যাগ কৰিবলৈ বাধ্য কৰা হৈছে। তেওঁলোকক টেলিফোন যোগে ভাবুকি দিয়া হৈছে, ঘৰ জ্বলাই দিয়া হৈছে, তেওঁলোক ঘৰলৈ উভতি যাব পৰা নাই, স্কুল কলেজলৈ শিক্ষকতা কৰিবলৈ উভতি যাব পৰা নাই। ফৰিদগঞ্জৰ এখন কলেজৰ অধ্যক্ষ হৰিপদ দাসৰ ঘৰটো জ্বলাই দিয়া হ'ল, হৰিপদ দাসক পদত্যাগ কৰিবলৈ ভাবুকি দিয়া হ'ল। হৰিপদ দাস আজিও ঘৰলৈ ঘূৰি যাব পৰা নাই, প্ৰাণৰ ভয়ত ত্ৰস্তমান। হৰিপদ দাস মাত্ৰ এটা উদাহৰণ মই দিছোঁ, তেনেকুৱা অজস্ৰ হৰিপদ দাস আছে যি নিজৰ স্কুল কলেজৰ শিক্ষকতা বৃত্তি পুনৰ যোগদান কৰিব পৰা নাই 5 আগষ্টৰ পিছৰে পৰা। বাংলাদেশৰ সংখ্যালঘু সংগঠনৰ মতে 5 পৰা 20 আগষ্টৰ ভিতৰত 2010টা হিন্দু নিৰ্যাতনৰ ঘটনা ঘটিছে, সংঘৰ্ষৰ ঘটনা ঘটিছে। এই ঘটনাত মুঠ 9জন সংখ্যালঘু লোকৰ অৰ্থাৎ হিন্দু লোকৰ মৃত্যু হৈছে। 1705টা পৰিয়ালৰ ঘৰ জ্বলাই দিয়া হৈছে, বয় বস্তু লুট কৰা হৈছে। অক্টোবৰ মাহত দুৰ্গা পূজাৰ সময়ত পুনৰ সংঘৰ্ষৰ সূত্ৰপাত হয়। অক্টোবৰ মাহত দুৰ্গা পূজাৰ সময়ছোৱাত 35টা এনেকুৱা সংঘাতৰ ঘটনা ঘটে, আৰু বংগদেশত আপোনালোকে জানে বাংলাদেশত সৰ্বমুঠ 30,000ৰো বেছি দুৰ্গা পূজা অনুষ্ঠিত হয়। বহু বছৰ ধৰি আওয়ামী লীগৰ চৰকাৰে, হাছিনা নেতৃত্বাধীন আওয়ামী লীগৰ চৰকাৰে এই দুৰ্গা পূজাসমূহক চৰকাৰীভাৱে সাহায্য প্ৰদান কৰি আহিছিল। দেশৰ বাজেটত নিৰ্দিষ্টভাৱে দুৰ্গা পূজাৰ বাবে ধনৰাশি ধাৰ্য কৰা হৈছিল, কিন্তু 5 আগষ্টৰ পট পৰিৱৰ্তনৰ পিছত এই সাহায্য সম্পূৰ্ণ বন্ধ হৈ গৈছে। এতিয়া মই আপোনালোকক এলানি ভিডিঅ' প্ৰদৰ্শন কৰিম। প্ৰথমটো ভিডিঅ' ঢাকাৰ কাষৰ ইস্কনৰ এটা মন্দিৰ কেনেকৈ দুৰ্বৃত্তই কেনেকৈ জ্বলাই দিলে, কেনেকৈ তাৰ মূৰ্তি আধা পৰা অৱস্থাত উদ্ধাৰ কৰা হ'ল, এটা সৰু ভিডিঅ'। Hindu temples attacked, set on fire by suspected jihadis, idols vandalized. Amid the ongoing violence against religious minorities in Bangladesh, another Hindu temple was set ablaze on the outskirts of Dhaka. The Mahabhagya Lakshmi Narayan Mandir, run by ISKCON, became the target of a heinous attack. The attackers doused the idols with petrol and set the temple on fire. The temple supervisor confirmed that a complaint has been lodged against unidentified miscreants responsible for destroying the temple. সেয়া আছিল ঢাকাৰ সমীপৰ ইস্কন টেম্পল। এইবাৰ আহক জামাতি ইছলামীৰ এটা সমাৱেশ।
জামাতি ইছলামীয়ে সমাৱেশবিলাকত এনেকুৱা ভাৰত বিৰোধী কথা কয় যে তেওঁলোকে প্ৰলাপেই বকিছেনে আৰু শুনিলে আপুনি হাঁহিবই নে কান্দিবই এনেকুৱা লাগে। তেওঁলোকে কয় আমি দিল্লী শাসন কৰিছিলোঁ, এতেকে আমি দিল্লী দখল কৰিম। আজিৰ তাৰিখত বাংলাদেশ বা পাকিস্তান বা এনেকুৱা দেশবিলাকৰ দিল্লী দখল কৰাৰ কিবা সামৰ্থ্য আছে বুলি পৃথিৱীত কোনোবাই কল্পনা কৰিব পাৰেনে? কিন্তু জামাতি ইছলামীয়ে ঢাকা আৰু বাংলাদেশৰ জনগণক উত্তেজিত কৰিবৰ বাবে, ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ চলাবৰ বাবে এই ধৰণৰ বক্তব্য উপস্থাপন কৰি আহিছে। এটা সৰু ভিডিঅ'। 100 বছর ভারত আমরা মুসলমান শাসন করেছি, আবার এই ভারতকে আমরা মুসলমান শাসন করব। বাংলাদেশ দখল করার চিন্তা ভাবনা করিও না, আমরা দিল্লি দখল করব, দিল্লি শাসন করব। ছেলেদের জন্য, গজওয়াহিদদের জন্য আপনারা পাইয়া আছেন। আমাদেরকে বিশ্বাস শাসন করার জন্য, বিশেষ করে ভারতকে দখল করার জন্য আমাদের আল্লাহ কবুল করে সবাই বলেন। এই হাসিনা আওয়ামী লীগ বিদায় হয়ে গেছে, আর 100 বছরেও বাংলাদেশের আর মাথা উঠাতে পারবে না। ঠিক কিনা বলেন? আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। সেয়া আছিল জামাতি ইছলামীৰ এজন নেতা। ঢাকাৰ ৰাজপথত তেওঁ ভাষণ দিছে দিল্লীক শাসন কৰিব আৰু 100 বছৰলৈও আৰু হাছিনা চৰকাৰ অহাৰ বা আওয়ামী লীগ অহাৰ কোনো সম্ভাৱনা নাই। বুজা গৈছে যে অহা 100 বছৰলৈ মৌলবাদীৰ পৰা আৰু বাংলাদেশ মুক্ত হোৱাৰ সম্ভাৱনাও একেবাৰে কম। আৰু এটা ভিডিঅ' মই আপোনালোকক দেখাওঁ। এখন স্কুলত হিন্দু ছাত্ৰীসকলক কোৰাণৰ চূড়া পঢ়িবৰ বাবে বাধ্য কৰা হৈছিল, তেওঁলোকে প্ৰতিবাদ কৰিছে। আহক এবাৰ চাই লওঁ। আবার আমাদেরকে বলছে যে তোমরা কোরআন শরীফের 7 দিনের মধ্যে সূরা মুখস্থ করবা, তাই নাইলে হিজাব করবা। হিজাব ছিল, হিজাব থেকে ওরা হিজাব করতে বলছে, আবার পর্দা করতে বলছে। তাই পর্দা না করলে তোমাদের শরীর মেয়েরা ছেলেরা দেখবে। স্কুল কৰ্তৃপক্ষ নহয়, চৰকাৰ নহয়, জামাতি ইছলামীৰ ফালৰ পৰা ফটোৱা জাৰি কৰা হৈছে যে কোৰাণৰ চূড়া 7 দিনৰ ভিতৰত মুখস্থ কৰি আহিবা আৰু হিজাব পিন্ধি আহিবা, নহ'লে তোমালোক স্কুল বাদ দিব লাগিব। এয়া হৈছে স্কুল কলেজত জামাতি ইছলামীৰ ফটোৱা। একেধৰণৰ পৰিস্থিতি ভাৰতবৰ্ষতো বিদ্যমান। মব লিঞ্চিঙৰ মানে অৰ্থাৎ গণ আক্ৰমণৰ মই বহুত ভিডিঅ' আপোনালোকক দেখুৱাব পাৰোঁ, য'ত মুছলমান যুৱকক আক্ৰমণ কৰি কোৱা হৈছে জয় শ্ৰীৰাম বুলি ক, জয় শ্ৰীৰাম বুলি ক। এই ধৰণৰ ঘটনা ভাৰতবৰ্ষতো ঘটি আছে। সংখ্যালঘুৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কোনো সভ্য দেশে, কোনো সভ্য নাগৰিকে সহ্য নকৰে। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। হিন্দু নিৰ্যাতনৰ অজস্ৰ ঘটনা আছে, আৰু বহুত ঘটনা আছে বাংলাদেশৰ সমাজ ৰাজনৈতিক পৰিৱেশৰ। মই এটা এটাকৈ আপোনালোকক দেখুৱাই যাম। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ সাৰাংশৰ মজিয়ালৈ। আৰু বিৰতিৰ পূৰ্বে মই আপোনালোকক দেখুৱাইছিলোঁ বাংলাদেশত হিন্দু নিৰ্যাতনৰ কেইখনমান ছবি। কেৱল হিন্দু নিৰ্যাতন নহয়, মুছলমানৰ ওপৰতো অব্যাহত আছে নিৰ্যাতন। বহু সংখ্যক মুছলমানে হিন্দু মানুহৰ সপক্ষত থিয় হৈছে, হিন্দু মানুহক সুৰক্ষা দিছে, কিন্তু তেওঁলোকো বাচি যোৱা নাই, তেওঁলোকৰ ওপৰতো নিৰ্যাতন চলিছে। ঢাকাৰ এখন বজাৰ মৌচাক মাৰ্কেটত কেনেকৈ হিন্দু ব্যৱসায়ীক উৎখাত কৰা হৈছে, এটা সৰু ভিডিঅ'। তারা জোর জবরদস্তি করে আমাদের দোকান থেকে বাই করে দিয়ে তালা লাগাই দেবো এবং লাগাই দিয়ে আমাদের মারধর করছে, ক্যাশ এনে নিয়ে গেছে, আমার ছেলেরে মারধর করছে, ভয় বেয়ারগো মারধর করছে। কিন্তু কোনে কৰিছে আৰু কোনে উচতনি দিছে? এই ঘটনাবিলাকৰ নেপথ্যত কোন?
এজন ছাত্ৰই এটা ভিডিঅ' কৰিছে, তেওঁ নিজে দেখা ঘটনাৰ এটা ভিডিঅ' কৰিছে আৰু ঢাকাৰ পৰা সেইটো প্ৰেৰণ কৰিছে। সেইটো হৈছে যে 5 আগষ্টৰ পৰা আৰম্ভ হোৱা এই গোটেই অভ্যুত্থানৰ সময়ত পুলিচ আৰু জনতাৰ সংঘৰ্ষ হৈছে, কিন্তু পুলিচে গুলি চলোৱা নাই, কিন্তু জনতাৰ গুলিত মৃত্যু হৈছে। সেই গুলি কোনে চলাইছে? তেওঁ কৈছে যে কিছুমান স্নাইপাৰ সোমাইছে, কিছুমানে গোপনে বন্দুক চলাই মানুহক হত্যা কৰিছে, আৰু এজন স্নাইপাৰ তেওঁলোকৰ বিল্ডিঙৰ পৰাই, তেওঁলোকৰ নিজৰ ঘৰৰ পৰাই সেইজন স্নাইপাৰে গুলি চলোৱা তেওঁ নিজে দেখিছে। তেওঁ কৈছে যে বহু বেলেগ বেলেগ অঞ্চলৰ পৰা মোল্লা মৌলবী আহি এখন কলেজত গোট খাইছেহি আৰু ভয় ভাবুকি হুমকিৰ বাবে তেওঁলোক সকলো সাজু। এনেধৰণৰ ভিডিঅ' প্ৰেৰণ কৰিছে ঢাকাৰ এজন মুছলমান ছাত্ৰ, যি এই আন্দোলনত জড়িত আছিল। হাছিনা খেদা আন্দোলনত এই ছাত্ৰজন জড়িত আছিল, কিন্তু পিছলৈ তেওঁ নিৰাশ হৈছে, যিহেতু গোটেই ঘটনাবিলাক মৌলবাদীৰ কবলত পৰিল। আহক সেই ছাত্ৰজনে কি কৈছিল, বহুত দীঘলীয়া ভিডিঅ', মই অকণমান সৰুকৈ আপোনালোকক দেখুৱাব খুজিছোঁ। হাসিনা যে চলে গেছে, হ্যাঁ, সেই দিন বিকালে এখানে নির্বিচারে পুলিশ মারছে। ওই যে পুলিশ গুলারে নিয়ে মারছে, মাইরা ওয়াইফাই তার কাইটা সেই তারটা ঝুলায় রাখছে। এই 100-র উপরে পুলিশ মাইরা ফালায় রাখছে। ওই যে স্নাইপারটা না, ওইটা আমাদের মহল্লায় ব্যবহার হয়েছিল। ও আচ্ছা, আমি একেবারে নিশ্চিত, একদম 100% শিওর এটা আমাদের এলাকায় ব্যবহার হয়েছে। সন্টেক মাদ্রাসা, আচ্ছা, হ্যাঁ, তো ওখান থেকে মাদ্রাসার আশেপাশে কোন একটা বিল্ডিং থেকে কে জানি স্নাইপার শট করতেছিল। পুলিশ আর সাধারণ মানুষ হ্যাঁ। লড়াই হইতেছে, কিন্তু পুলিশ গুলি না চালানোর পরও মানুষ মরতেছে। এই যে হেলিকপ্টার দিয়া যে গুলি করার কথা বলে, আমাদের এখানে কিন্তু গুলি হয় নাই। আমাদের এখানে আপনার কাজলা, সোনিয়াকড়া, রায়েরবাগ, সানারপাড়, সাইনবোর্ড, এইসব জায়গায় হেলিকপ্টার দিয়ে ওরা হয়েছে আপনার সাউন্ড গ্রেনেড মারছে। একদম দেখাই গেছে, আমাদের এখান থেকে কাজলা থেকে দেখাই গেছে যে ওনারা সাউন্ড গ্রেনেড মারতেছে। তো এই যে নেট বন্ধ করে দেয় 18 তারিখ না নাকি 19 তারিখ, তো যে প্রথম দিনে আমি আর কি আমার ফ্যামিলি নিয়ে বের হয়েছি। তো কাজলা থেকে একটু সামনে গেলে দনিয়া কলেজ, তো ওই দনিয়া কলেজে যে হাল আমি দেখছি, মানে খুবই ভয়ঙ্কর অবস্থা দেখছি। যে আমাদের এলাকার মোটামুটি অনেক মোল্লা মৌলবী ওনাদেরকে চিনি। মোটামুটি আমার জীবনের অনেক সময় আমি মসজিদেই কাটাইছি। বয়সের চেয়ে বয়সের কাছাকাছি আমার মসজিদ। তো এই লোকগুলার আমি চিনি না, কিছু কিছু লোকের ছবি তুলছিলাম আমি। তো তার মানে বহিরাগত তো আসছে, বহিরাগত তো আসছে ঢাকার বাইরে থেকে বহু, এবং এরা ভালো লোক না। এদের কথা আমি শুনছি সামনে দাঁড়া, এরা হুমকি, থ্রেট, নানান রকম কথা বলতেছিল, সব হুজুর। মানে আপনারা পরে ইনবক্সে কিছু ভাড়া করা মনে ছবি দিয়ে আপনার কাছে, আপনার কাছে মনে হচ্ছে যে ভাড়া করা এরা? হ্যাঁ, এরা ভাড়া করা, এরা আমাদের মহল্লার কখনোই না। তেওঁ কৈছে যে তেওঁলোকৰ মহল্লাৰ পৰা আৰু চান্দেক মাদ্ৰাছাৰ ওচৰৰ পৰা স্নাইপাৰে গুলি চলাইছিল, যাৰ ফলত পুলিচৰ মৃত্যু হৈছিল। জনতা আৰু পুলিচৰ সংঘাতত পুলিচৰ মৃত্যু হোৱা নাই, গোপনে কোনোবাই গুলি চলাই পুলিচবিলাকক মাৰিছিল। দ্বিতীয় এটা কথা কৈছে যে ধনিয়া কলেজত যিবিলাক মানুহ গোট খাইছিলে, যিবোৰ মোল্লা মৌলবী গোট খাইছিলে, অৱস্থা ইমান বেয়া দেখিছিলোঁ, সেই মানুহবোৰক মই চিনি নাপাওঁ। সেইবোৰ ঢাকাৰ বাহিৰৰ পৰা অহা, আৰু তেওঁলোক ভাল মানুহ বুলি মই ক'ব নোখোজোঁ, ওরা ভালো লোক নয়। এই কথাটো তেওঁ স্পষ্টকৈ কৈছে। এই ঘটনাটো ঘটিছে মৌলবাদী কিছুমান সংগঠনে গোপনে বহুদিন ধৰি সংগঠিত হৈ আছিল, আৰু তেওঁলোকে এতিয়া পদ্ধতিগতভাৱে অত্যাচাৰ চলাইছে। যিহেতু জামাতে ইছলামীয়ে বিএনপি দল, বাংলাদেশ নেশ্যনেল পাৰ্টিক যিহেতু সমৰ্থন কৰে, আৰু বিএনপি দলৰ সমৰ্থনত মহম্মদ ইউনুছে চৰকাৰ চলাইছে, গতিকে নিৰ্বিচাৰ হত্যা লুণ্ঠন হ'বলৈ এতিয়া এৰি দিয়া হৈছে। এতিয়া সময় তৃতীয় ভাগটোলৈ। অত্যাচাৰ নিপীড়নৰ কিছুমান ভুৱা ছবি আমাৰ সন্মুখত দেখুৱাবলৈ চেষ্টা কৰা হৈছিল, আৰু সেইবোৰত বহু হিন্দু মানুহ প্ৰৰোচিত হৈছিল। এতিয়া এই ভুৱা ছবিবিলাকৰ কিছুমান উদাহৰণ মই দিম, যাতে কোনেও এনেকুৱা এটা ধৰণৰ ভুল ধাৰণা নলয়
যে এই ছবিবোৰ সত্য আৰু এটাত সঁচাকৈয়ে বৰ ভয়ংকৰ ধৰণৰ অত্যাচাৰ চলিছে বা এইবিলাকো সঁচা। আহক প্ৰথমটো ভিডিঅ' মই চাওঁ। ভাৰতৰ বহুকেইটা নিউজ চেনেলত এই ভিডিঅ'টো প্ৰচাৰিত হৈছিল আৰু কোৱা হৈছিল যে এজন হিন্দু নেতাৰ ঘৰ জ্বলাই দিয়া হৈছে, কিন্তু প্ৰকৃততে এইটো সঁচা নাছিল। তেওঁৰ ঘৰটোৰ মালিক আছিল এজন মুছলমান লোক আৰু তেওঁ আৱামী লীগৰ নেতা আছিল বাবে তেওঁৰ ঘৰটো শত্ৰুতাৰ কাৰণেই জ্বলাই দিয়া হ'ল। এয়া এক ভুৱা ভিডিঅ', মিছা ভিডিঅ', যিটো হিন্দুৰ ঘৰ বুলি প্ৰচাৰ কৰা হৈছিল। আহক চাওঁ দ্বিতীয়টো ভিডিঅ'। বাতৰিত প্ৰচাৰ কৰা হৈছিল যে এই ছাত্ৰীগৰাকীক এনেদৰে বান্ধি ৰাখি মুখ বন্ধ কৰি তেওঁক বলাৎকাৰ কৰা হ'ল আৰু তাৰ পাছত তেওঁক হত্যা কৰা হ'ল আৰু তেওঁ আছিল এগৰাকী হিন্দু ছাত্ৰী। এই কথাটো সঁচা নহয়, বৰঞ্চ তেওঁ এগৰাকী মুছলমান ছাত্ৰী। তেওঁক কোনো বলাৎকাৰ কৰা নাই, তেওঁক কোনো হত্যা কৰা নাই, তেওঁ আজিও জীৱিত অৱস্থাত আছে। তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী। তেওঁ এইটো এটা প্ৰতীকী প্ৰতিবাদ কৰিছে। আন এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰিলে বিশ্ববিদ্যালয় চৌহদত, সেই ঘটনাটোৰ প্ৰতিবাদত তেওঁ এটা প্ৰতীকী প্ৰতিবাদ কৰিছিল। বহু পুৰণি ছবি, বহু পুৰণি ভিডিঅ' তাকে উলিয়াই হিন্দু ছাত্ৰীৰ ওপৰত নিৰ্যাতন চলিছে বুলি অপপ্ৰচাৰ চলোৱা হৈছিল ভাৰতৰ সংবাদ মাধ্যমত। আন এটা ভিডিঅ' চাই লওঁ। ভাৰতৰ সংবাদ মাধ্যমত প্ৰচাৰ চলোৱা হৈছিল যে লক্ষ লক্ষ হিন্দু মানুহ এতিয়া ভাৰতলৈ দৌৰি পলাই আহিব। তেওঁলোকে সীমান্তত এতিয়া শিবিৰ পাতিছে ভাৰতত সোমাবৰ বাবে। কিন্তু সেই সময়ত যিমানবোৰ মানুহ হত্যা কৰা হ'ল, 119জন লোকক হত্যা কৰা হ'ল, ইয়াৰ ভিতৰত মাত্ৰ 2জনহে হিন্দু আছিল আৰু সেই 2জন হিন্দু আছিল আৱামী লীগৰ সমৰ্থক। হিন্দু পলাই অহাটো দূৰৰে কথা, হিন্দুৱে এতিয়া ঢাকাত সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। হিন্দু সংগঠনে ঢাকাৰ ৰাজপথত এতিয়া সজোৰে প্ৰতিবাদ কৰিছে, বুদ্ধিষ্ট আৰু খ্ৰীষ্টান সকলোৱে মিলি। তেওঁলোক পলাই অহাটো দূৰৰে কথা, তেওঁলোকে মাটি এৰি নিদিওঁ বুলি কৈছে, বৰঞ্চ এখন সুকীয়া হিন্দু লেণ্ডহে দাবী কৰাৰ বাবে সাজু হৈছে। ইয়াৰ বিপৰীতে ভাৰতৰ মাটিত চলোৱা ছবিখন, প্ৰচাৰ চলোৱা ছবিখন আছিল যে লক্ষ লক্ষ হিন্দু এতিয়া ভাৰতলৈ গতি কৰিছে। কিন্তু 119জনক হত্যা কৰা হ'ল, ইয়াৰ ভিতৰত 2জনেই হিন্দু আছিল আৰু 119জন মানুহৰ ভিতৰত 117জনেই মুছলমান, যি আৱামী লীগৰ সমৰ্থক আছিল। এতেকে আৱামী লীগৰ সমৰ্থকসকলে নিজৰ ঘৰ বাৰী এৰি পলাইছিল, হিন্দুসকল সেই সময়ত পলোৱা নাছিল। এইখিনি সময়তে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। ইয়াৰ পিছত আমি চাম ইয়াৰ পৰৱৰ্তী ঘটনালানি।
পুনৰ স্বাগতম সাৰাংশৰ মজিয়ালৈ গ্ৰাফিক্সত দেখিব নৱেম্বৰ পৰ্যন্ত হিন্দু সংখ্যালঘুৰ ওপৰত জামাত ই ইছলামীৰ অত্যাচাৰ অব্যাহত আছিল নৱেম্বৰ মাহৰ 25 তাৰিখে দেশদ্ৰোহৰ অপৰাধত ইস্কনৰ নেতা স্বামী চিন্ময় কৃষ্ণক গ্ৰেপ্তাৰ কৰা হয় চিন্ময় কৃষ্ণক গ্ৰেপ্তাৰ কৰাৰ লগে লগে অত্যাচাৰ চৰকাৰৰ ফালৰ পৰা চলোৱা বুলি অভিযোগ উত্থাপিত হয় ইয়াৰ লগে লগে ঢাকাৰ শাহবাগ অঞ্চলত আৰু চট্টগ্ৰামত ব্যাপক হিংসা আৰু সংঘৰ্ষ ঘটনা ঘটে চট্টগ্ৰাম আদালতে 26 নৱেম্বৰত চিন্ময় কৃষ্ণৰ জামিন অগ্ৰাহ্য কৰে লগে লগে চট্টগ্ৰামত ব্যাপক সংঘৰ্ষ হয় আওয়ামী লীগ বনাম অন্যান্য উন্মত্ত প্ৰতিবাদীৰ অত্যাচাৰত চৰকাৰী অধিবক্তা যিজনে জামিনৰ বিৰোধিতা কৰিছিল সাইফুল ইছলামৰ মৃত্যু হয় চিন্ময় কৃষ্ণৰ জামিনৰ বিৰোধিতা কৰা লোকজনক আওয়ামী লীগ ছাত্ৰ লীগৰ লোকে হত্যা কৰিলে চিচিটিভিৰ ফুটেজত প্ৰকাশ পাইছে যে আওয়ামী লীগৰ ছাত্ৰ সংগঠনৰ কৰ্মীৰ আক্ৰমণতেই অধিবক্তা ইছলামৰ মৃত্যু ইয়াৰ পিছত যেতিয়া চিন্ময় কৃষ্ণৰ হৈ ওকালতি কৰিবলৈ বুলি উকিল ওলাই আহিল সেইজন অধিবক্তাক পুনৰ আক্ৰমণ কৰা হ'ল আৰু তেওঁ আইচিইউত ভৰ্তি কৰিব লগা হ'ল চিন্ময় কৃষ্ণৰ অপৰাধ আছিল যে তেওঁ হিন্দুৰ সুৰক্ষাৰ বাবে আন্দোলন কৰিছিল হিন্দুৰ সুৰক্ষাৰ বাবে তেওঁ মাত মাতিছিল চিন্ময় কৃষ্ণৰ হৈ যাতে কোনো ওকালতি নকৰে সেই কথাত হুমকি দিয়া হ'ল চট্টগ্ৰামৰ উকিল সন্থাৰ কাৰ্যালয়ত আহক এটা সৰু ভিডিঅ' যদি কেউ সাহস করে এই চিন্ময় দাসের পক্ষে এবং চিন্ময় দাসের দোষরের পক্ষে কেউ যদি অপরাধী করতে চায় কিংবা কলমনামা দাখিল করে সাথে সাথে এই কর্মী লীগের তাকে গণবিলে দিতে হবে এয়া হ'ল অধিবক্তা সমাজৰ মন্তব্য অধিবক্তা সমাজে কৈছে যে চিন্ময় কৃষ্ণৰ হৈ কোনো ওকালতি কৰিব নোৱাৰিব যদি কোনোবাই ওকালতনামাত চহী কৰে যদি ওকালতি কৰে তেনেহ'লে তাৎক্ষণিকভাৱে তেওঁক বাৰৰ পৰা বহিষ্কাৰ কৰা হ'ব একে ধৰণৰ ঘটনা ঘটিছিল ভাৰতবৰ্ষত যেতিয়া জম্মুৰ কাঠুৱাত অকণমানি ছোৱালী এজনীক 5 জন লোকে যেতিয়া বলাৎকাৰ কৰি হত্যা কৰিছিল পিতা পুত্ৰ পুলিচ আৰু অন্যান্য লোক সকলোৱে মিলি যেতিয়া কণমানি ছোৱালীজনীক বলাৎকাৰ কৰি হত্যা কৰিছিল জম্মুত যেতিয়া গোচৰটো উঠিছিল জম্মুৰ অধিবক্তাসকলে সেই ছোৱালীজনীৰ পক্ষ নলবৰ বাবে সকলোকে সকীয়াই দিছিল ৰাস্তাত ৰাজপথত গেৰুৱা পতাকা লৈ আন্দোলন কৰিছিল সেই দৃশ্য আপোনালোকৰ নিশ্চয় মনত আছে প্ৰয়োজন হ'লে মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব পাৰোঁ একে ধৰণৰ ঘটনা ভাৰতবৰ্ষতো ঘটিছে এইটো শুভ লক্ষণ নহয় বাংলাদেশ যেনেকৈ আজি এখন সভ্য ৰাষ্ট্ৰ হৈ থকা নাই ভাৰতবৰ্ষক আমি সেই পৰ্যায়লৈ লৈ যাব নোৱাৰোঁ চিন্ময় কৃষ্ণৰ দোষ কি আছিল চিন্ময় কৃষ্ণৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ বাংলাদেশৰ পতাকাত তেওঁ অপমান কৰিছে ভাৰতবৰ্ষৰ পতাকাক বাংলাদেশৰ মানুহে অপমান কৰা নাই আহক চাওঁ ঢাকা ইউনিভাৰ্চিটিত ঢাকা বিশ্ববিদ্যালয়ত ভাৰতবৰ্ষৰ পতাকাক কেনেকৈ দুৱাৰ দলিত সজাই ৰখা হৈছে যাতে তাৰ ওপৰতে খোজকাঢ়ি নগ'লে আপুনি প্ৰৱেশ কৰিব নোৱাৰে ভাৰতবৰ্ষৰ পতাকাক বাংলাদেশক এই ধৰণে অপমান কৰা হৈছে এই কথাটো ভাৰতীয় নাগৰিক হিচাপে আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ আহক সেই দৃশ্যটো চাই লওঁ এনেকৈ ভাৰতৰ পতাকাক অপমান কৰা হৈছে বাংলাদেশৰ বুকুত আহক গ্ৰাফিক্সত দেখিব চিন্ময় কৃষ্ণ দাসক কেন্দ্ৰ কৰি বাংলাদেশৰ হিন্দু সমাজত বিতৰ্ক আছে সংগঠনৰ শৃংখলা ভংগ কৰাৰ অভিযোগত চিন্ময় কৃষ্ণক ইস্কনৰ পৰা বহিষ্কাৰ কৰা হৈছিল ইস্কনে স্পষ্ট কৰি দিছে যে স্বামী চিন্ময় কৃষ্ণৰ লগত সংগঠনটোৰ কোনো সম্পৰ্ক নাই কিন্তু স্বামী চিন্ময় কৃষ্ণ বাংলাদেশৰ সন্মিলিত সনাতনী জাগৰণ জোঁটৰ নেতা সেয়েহে সনাতনী হিন্দু সমাজে চিন্ময় কৃষ্ণৰ গ্ৰেপ্তাৰক সহজভাৱে ল'ব পৰা নাই
ইয়াৰ পিছত যেতিয়া চিন্ময় কৃষ্ণক যেতিয়া গ্ৰেপ্তাৰ কৰিলে আগৰতলাত যিটো হাই কমিশ্যনৰ অফিচ আছে এছিষ্টেণ্ট হাই কমিশ্যনৰ অফিচ আছে বাংলাদেশত তাত কিছুমান ভাৰতীয় মানুহে প্ৰতিবাদ কৰিলে এই প্ৰতিবাদত তেওঁলোক আৰু বেছি প্ৰৰোচিত হ'ল বাংলাদেশৰ মানুহে ধৰি ল'লে যে আমি ভাৰতে আগ্ৰাসন কৰিছোঁ ভাৰতে আক্ৰমণৰ প্ৰস্তুতি চলাইছোঁ ইয়াৰ বিপৰীতে তেওঁলোকে আৰম্ভ কৰি দিলে সীমান্তলৈ লং মাৰ্চ এই লং মাৰ্চৰ ছবিখন এবাৰ চাই লওঁ য'ত কি ধৰণৰ উত্তেজনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে আমরা পিন্ডির কাছ থেকে স্বাধীনতা ছিনিয়ে এনেছি এটা দিল্লির কাছে আমরা আত্মসমর্পণ করব এই রাস্তা আমাদের মাঝে নেই। বন্ধুরা আমার আজকে যারা এখানে অঙ্গীকার বক্তব্য রেখেছে তাদেরকে আমার মনে হয়েছে একজন বর্তমান যুদ্ধের সেক্টর কমান্ডার মুন্নার সেক্টর কমান্ডার জিলানি সেক্টর কমান্ডার আমাদের রাকিব সেক্টর কমান্ডার আমাদের নওয়াজ সেক্টর কমান্ডার আমাদের রাজীব হোসেন সেক্টর কমান্ডার আমাদের নাসির সেক্টর কমান্ডার এই সেক্টর কমান্ডারদের নেতৃত্বে আপনারা এগিয়ে যাচ্ছেন সীমান্তের দিকে তাদের বক্তব্যের মধ্যে দিয়ে আমার মনে হয়েছে সেই বিখ্যাত মার্কিন যুক্তরাষ্ট্রের স্বাধীনতার ঘোষণা তারা যে অঙ্গীকার করেছেন আমার মনে হয়েছে সেই বিখ্যাত আর্টিকেল অফ যারা সাম্প্রদায়িক শাসক গোষ্ঠী তারা জেনে রেখো তোমরা একজন ভয়ঙ্কর রক্তপিপাসু এক নারী এক লেডি ফেরাউন সেই লেডি ফেরাউনকে টিকানোর জন্য তোমরা 16 বছর তাকে সমর্থন দিয়েছে ওরা বাংলাদেশের মানুষের রক্তের যে তেজ তাদের যে আত্মশক্তি তাদের যে বীরত্ব তাদের যে দৃপ্ত পদবিক্ষেপে এগিয়ে যাওয়ার যে ঐতিহ্য এইটা দিল্লির সাউথ ব্লক ওরা বুঝতে পারেনি কি পরিমাণ তাদের রক্তের ধমনীতে বীরত্বের প্রবাহ চলছে ওদের একজন নেতা বলেছে তারা চট্টগ্রাম দাবি করবে ওরা চট্টগ্রাম দাবি করলে আমরা আমাদের যে নবাবের জায়গা ছিল বাংলা বিহার উড়িষ্যা আমরা দাবি করতে পারি না এয়া হৈছিল লং মাৰ্চৰ ভাষণ লং মাৰ্চ মানে আখাউৰা আগৰতলা সীমান্তলৈকে ঢাকাৰ পৰা আহিছিল এটা সমদল আৰু ইয়াত এনেধৰণৰ প্ৰৰোচনামূলক বক্তব্য ৰখা হৈছে য'ত চট্টগ্ৰামত একাংশ হিন্দু নেতাই কৈছে যে এখন হিন্দুলেণ্ড লাগে আৰু এওঁলোকে কৈছে যে তোমালোকে যদি হিন্দুলেণ্ড বিচাৰা তেনেহ'লে বাংলা বিহাৰ উৰিষ্যাও আমি দাবী কৰিব পাৰোঁ এনেধৰণৰ পগলামি সৰল অৰ্থত পগলামি চলি আছে বাংলাদেশৰ মাটিত আহক আৰু এক প্ৰলাপ আমি শুনো বাংলাদেশৰ কেইজনমান প্ৰাক্তন সৈনিকৰ প্ৰাক্তন জেনেৰেল এজনে ৰাজহুৱা সভাত ভাষণ দিছে কি কৈছে শুনো আহক মোদীজি অমিতজি এবং রাজনাথ সিংজি আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন 72 সালের সেই সেনাবাহিনী এখন আর নাই আমরা এখন যুদ্ধোপযোগী এবং যে কোনো শত্রু মোকাবেলায় প্রস্তুত আপনারা আর আস্ফালন তুলবেন না ইস্টার্ন সেক্টর ইস্টার্ন কমান্ড গোছানোর ভয় আমাদেরকে দেখাবেন না শুধু আমরা সশস্ত্র বাহিনী নই 17 কোটি জনতা আছে আমাদের সাথে আপনাদেরকে সীমান্তেই রুখে দিতে মোদীজি অমিতজি এবং রাজনাথ সিংজি আপনারা বাংলাদেশ সেনাবাহিনী যেটা দেখেছেন 72 সালের সেই সেনাবাহিনী এখন আর নাই আমরা এখন এইজন প্ৰাক্তন জেনেৰেলে কৈছে মোদী আৰু অমিত শ্বাহক তেওঁ বাংলাদেশৰ মাটিৰ পৰাই তেওঁ সতৰ্কবাণী শুনাইছে কৈছে যে ইষ্টাৰ্ণ কমাণ্ডৰ ভয় নেদেখুৱাব আমি চব কৰিব পাৰোঁ এইবিলাক কথা প্ৰলাপৰ বাহিৰে আন একো নহয় আন এজন প্ৰাক্তন মেজৰ ৰাস্তাত খাৰা হৈ টেলিভিশ্যনত বাইট দিছে আহক শুনোচোন তেওঁ কলিকতা অসম সকলো দখল কৰাৰ কথা কৈছে ভারত তো দূরের কথা আমেরিকা আমাদের সাথে টিকবে না ইনশাআল্লাহ আমরা বলছি 4 দিনের মধ্যে আমরা কলকাতা দখল করে নেব ইনশাআল্লাহ আমরা দখল করে নেব আসাম দখল সামরিক বাহিনী ছাত্র জনতা আমরা একত্রে আছি আমরা রাওয়ার 5000 সদস্য এই 5000 সদস্যের মধ্যে অর্ধেকই নবীন 2500 আমরা যুদ্ধের মাঠে যেতে পারি আর এর সাথে যদি 30 লাখ ছাত্র জনতা যোগ হয় তাহলে ভারত তো দূরের কথা
আমেরিকাও আমাদের সাথে টিকবে না ইনশাআল্লাহ। আমি মেজর শরীফ, আমি বলে দিচ্ছি ভারতকে যে ট্রেনিং আমরা নিয়েছি, যে যুদ্ধ আমরা করেছি, আমরা শুধু 2 লক্ষ সৈনিক না, আমাদের সাথে 18 কোটি জনগণ আছে। এওঁলোকে কৈছে যে আমেৰিকাও আমাৰ লগত টিকিব নোৱাৰে। এই প্ৰলাপৰ বাহিৰা আন একো নহয়। প্ৰিয় দৰ্শক, মই আপোনালোক সকলোকে মনত পেলাই দিওঁ যে বাংলাদেশত 1971 চনৰ যিখন মুক্তিযুদ্ধ হৈছিল, তাত হিন্দু আৰু মুছলমান সকলোৱে একেলগে মিলি যুদ্ধ কৰিছিল। আৰু সেই সময়ত 3টা সেনাবাহিনীৰ 2টা এটা মূল সেনাধ্যক্ষ আছিল জেনেৰেল ওছমান, আৰু তেওঁৰ তলত যি 3টা সেনাবাহিনী নিয়োগ কৰা হৈছিল তাৰ 2জনৰে জেনেৰেল আছিল হিন্দু লোক। বাংলাদেশত হিন্দু আৰু মুছলমান মিলি আজি 53 বছৰে সঠিকভাৱে জীৱন নিৰ্বাহ কৰিছিল, কিন্তু মৌলবাদীৰ উত্থানৰ লগে লগে সকলোৰ কথাত প্ৰলাপত পৰিণত হ'ল। তেওঁলোকে যি ধ্বনি তুলিছিল মুক্তিযুদ্ধেৰ চেতনাই চলো, সেয়া আজি নিশ্চিহ্ন। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। ইয়াৰ পিছত চাম মুছলমানৰ ওপৰত কি অত্যাচাৰ চলিছে। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ সাৰাংশলৈ, আৰু মই এই কথাটো উপস্থাপন কৰিব খুজিছোঁ যে কেৱল হিন্দুৰ ওপৰতে যে অত্যাচাৰ চলিছে এনে নহয়, মুছলমানৰ ওপৰত অত্যাচাৰ তাতোতকৈও তীব্ৰতৰ। কাৰণ যিবিলাক মুছলমানে মৌলবাদৰ বিৰোধিতা কৰিছে, জেহাদৰ বিৰোধিতা কৰিছে, যিবিলাকে মৌলবাদী শক্তি আৰু সশস্ত্ৰ শক্তিৰ বিৰোধিতা কৰিছে, তেওঁলোকৰ ওপৰত চলিছে সাংঘাতিক ধৰণৰ অত্যাচাৰ। 139জন মানুহক হত্যা কৰা হৈছে, তাৰে মাত্ৰ 2জনহে হিন্দু আছিল 5 তাৰিখৰ পৰা 20 আগষ্টৰ ভিতৰত। প্ৰিয় দৰ্শক, মহিলাৰ ওপৰত ফটোৱা জাৰি কৰা হৈছে। আহক এখন বজাৰত কেনেকৈ মৌলবীয়ে মাইক্ৰফোন লৈ কি ধৰণে ফটোৱা জাৰি কৰিছে এবাৰ চাই লওঁ। কোনো মহিলা প্রবেশ করবে না। আমরা দোকানদার ভাইয়েরা কারো কোনো মহিলার কাছে আগামীকাল থেকে কোনো কিছু বিক্রয় করব না। আমাদের দৃষ্টি আকর্ষণ করা যাচ্ছে, আগামীকাল থেকে প্রত্যেক দোকানের সামনে পর্দার ব্যবস্থা রাখতে হবে এবং সেই পর্দা প্রত্যেক নামাজের সময় ঝুলিয়ে দিতে হবে। অর্থাৎ প্রত্যেক নামাজের সময় বেচা কিনা বন্ধ থাকবে। দোকানদার ভাইদের দৃষ্টি আকর্ষণ করা যাচ্ছে, আগামীকাল থেকে এই মার্কেট এলাকায় কোনো মহিলা প্রবেশ করবে না। যদি কোনো মহিলা আসে, আমরা তাদেরকে সুন্দর করে বুঝিয়ে ফিরিয়ে দিব। তাদের কাছে আমরা কোনো কিছু কেনা বেচা করব না। সবাই দ্বীনি স্বার্থে নিজের আখেরাত গড়ার জন্য সেদিকে আমরা সজাগ দৃষ্টি রাখবো। এটা সাধারণ কোনো মেলা না, এটা হলো দ্বীনি মাহফিল, দ্বীনি মাহফিলের পরিবেশ। মাদ্রাসার এই ঘোষণা আমরা তাদেরকে শুনিয়ে দিব। এটা হলো একটি দ্বীনি পরিবেশ, দ্বীনি মাহফিল। এখানে আমরা সব অর্জনের জন্য, সব কামাই করার জন্য এসেছি। হ্যাঁ, আমাদের দুনিয়াবি ফায়দা হবে, বেচা কিনা করব, হালাল ব্যবসা করব। প্ৰিয় দৰ্শক, সেয়া আছিল এখন বজাৰত মৌলবীয়ে কৰা এটা ঘোষণা যে কাইলৈৰ পৰা কোনো মহিলা এই বজাৰত প্ৰৱেশ কৰিব নোৱাৰিব, নামাজৰ সময়ত দোকানত বন্ধ থাকিব লাগিব, কোনো বেচা কিনা নহ'ব, আৰু মহিলাসকলক কোনো ক্ৰয় বিক্ৰয় কৰা নহ'ব। এয়া বুজা গ'ল যে আৰম্ভ হৈ গৈছে তালিবানী ফটোৱা। ইয়াৰ পিছত মনত পৰিব 16 ডিচেম্বৰ 1971 যেতিয়া বাংলাদেশ স্বাধীন হৈছিল, তাৰ পূৰ্বে 9 মাহ যিখন যুদ্ধ চলিছিল, তাৰ পূৰ্বৱৰ্তী অৱস্থা কি আছিল? পাকিস্তানে জোৰকৈ বাংলাদেশৰ ওপৰত উৰ্দু ভাষা জাপি দিছিল। বাংলাদেশৰ ৰেডিঅ'ত উৰ্দু বাতৰি শুনিব লগা হৈছিল, উৰ্দু অনুষ্ঠান শুনিব লগা হৈছিল। বাঙালীয়ে তাৰ বিৰোধিতা কৰিছিল, আৰু বাঙালীৰ জন্য এক ৰাষ্ট্ৰ, এই ধ্বনি দিয়ে শেখ মুজিবুৰে দেশখন স্বাধীন কৰিলে। আৰু আজি বাংলাদেশলৈ পুনৰ উৰ্দু ঘূৰি আহিল। উৰ্দু ঘূৰি অহা মানে কি বুজিলে? পাকিস্তান ঘূৰি আহিল। আহক সেই বাতৰিটোৰ অকণমান চাই লওঁ। বাতৰিটোৰ ওপৰ অংশলৈ মন কৰিব। বেটাৰে এইবাৰ উৰ্দু অনুষ্ঠান, বেটাৰে এইবাৰ উৰ্দু অনুষ্ঠান, অৰ্থাৎ যিটো বাংলাদেশ ৰেডিঅ', এই ৰেডিঅ'ত পুনৰ উৰ্দু অনুষ্ঠান ঘূৰি আহিল। প্ৰিয় দৰ্শক, কেৱল মাত্ৰ বাংলাদেশ আগুৱাই যোৱা নাই,
বাংলাদেশ ক্ৰমাৎ পিছুৱাই গৈছে 1971ৰ পূৰ্বৱৰ্তী অৱস্থালৈ। সাংবাদিক, বহু সংখ্যক সাংবাদিক এতিয়া কাৰাগাৰত, আৰু 36জন সাংবাদিকৰ এখন তালিকা দেখুৱাম, তাত মাত্ৰ 8জন লোক হিন্দু, বাকী সকলো মুছলমান। যি এই অত্যাচাৰৰ বিৰোধিতা কৰিছে সেই সকলো লোকক প্ৰেছ ক্লাবৰ পৰা বহিষ্কাৰ কৰা হৈছে, ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবৰ পৰা বহিষ্কাৰ কৰা হৈছে, আৰু একাংশক কাৰাগাৰত নিক্ষেপ কৰা হৈছে। তালিকাখন এবাৰ চাই লওঁ। এয়া জাতীয় প্ৰেছ ক্লাবে যিটো তালিকা দিছে, নটিচ বুলি লিখিছে, এই জাতীয় প্ৰেছ ক্লাব, নেশ্যনেল প্ৰেছ ক্লাব ঢাকাই এই নটিচ দিছে। এই নটিচত 36জন সাংবাদিকৰ নাম আছে, তেওঁলোকক সকলোকে বহিষ্কাৰ কৰা হৈছে, আৰু একাংশ সাংবাদিক এতিয়া কাৰাবন্দী হৈ আছে। মোৰ বন্ধু শ্যামল দত্ত নেশ্যনেল প্ৰেছ ক্লাবৰ প্ৰেছিডেণ্ট আছিল, তেওঁ বৰ্তমান কাৰাবন্দী হৈ আছে। আখাউৰা সীমান্তৰ পৰা তেওঁক ঘূৰাই লৈ যোৱা হৈছিল আৰু জেলত বন্দী কৰা হৈছিল। প্ৰিয় দৰ্শক, বাংলাদেশৰ ৰসাতল যাত্ৰা আৰম্ভ হৈছে। সাৱধান, কিয়নো একেধৰণৰ পূৰ্ববংগীয় মুছলমান আমাৰ মাজত আছে, আৰু তেওঁলোকক মৌলবাদীসকলে প্ৰভাৱ বিস্তাৰ কৰাৰ চেষ্টা কৰিব পাৰে। এতিয়া অসমত বসবাস কৰা পূৰ্ববংগমূলীয় প্ৰতিজন মুছলমানৰ দায়িত্ব হ'ল যে সমাজখনক মুছলমান মৌলবাদী, সন্ত্ৰাসবাদী, জেহাদী শক্তিৰ পৰা দূৰত ৰখাটো। ইয়াৰ বাবে যিখিনি কাম কৰিব লাগে তাৰ সক্ৰিয়তা এতিয়াৰে পৰা আৰম্ভ কৰিব লাগিব। সেই এই মুহূৰ্তত আমাৰ একান্ত কৰণীয়। এই গোটেই সাৰাংশ প্ৰস্তুত কৰোঁতে মোক সহায় কৰিছিল দেশৰ এগৰাকী সুখ্যাত সাংবাদিক অনমিত্ৰ চেটাৰ্জীয়ে। মই অনমিত্ৰ চেটাৰ্জীলৈ কৃতজ্ঞতাৰে সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।